প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ প্ৰতিবাদ 5 বছৰীয়া পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ মুখ্যমন্ত্ৰী আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ বিৰুদ্ধে সৰব প্ৰতিবাদী শিক্ষাৰ্থী বিশ্ববিদ্যালয়ৰ মূল চৌহদত আৰক্ষীৰে প্ৰচণ্ড হতাহতি প্ৰতিবাদকাৰী আমি দৃশ্যাংশক দেখুৱাইছো গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আজি দিনটোত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ এই উত্তাল প্ৰতিবাদ 5 বছৰীয়া পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আজি দিনটোত এনেদৰে বিশ্ববিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰতিবাদী শিক্ষাৰ্থীসকলে বিভিন্ন শ্লোগানেৰে এক প্ৰকাৰ উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয় চৌহদত সমান্তৰালকৈ আৰক্ষীৰে প্ৰচণ্ড হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰী যোৱা 3 বছৰ ধৰি আমি দাবী কৰি আহিছোঁ অসম চৰকাৰ হওক বা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনক যে গুৱাহাটী বিশ্ববিদ্যালয়ত আমাক ফি ৱেইভাৰ লাগে আৰু আমাৰ যি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি পৰ্যন্ত ফি ৱেইভাৰ স্কিমৰ লাভালাভ পাবলৈ সক্ষম হোৱা নাই এয়ে আমাৰ দাবী আছে যে আমাৰ যিখিনি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অন্ততঃ বাকী বিশ্ববিদ্যালয় হওক ডিব্ৰুগড় হওক কটন বিশ্ববিদ্যালয় হওক তেওঁলোকে UG যি কোৰ্চ আছে তেওঁলোকে বহুত কম ৰেটত কৰিবলৈ সক্ষম হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সেই UG কোৰ্চসমূহ কিন্তু কৰিবলৈ যথেষ্ট পৰিমাণৰ মাচুল আদায় কৰিবলগীয়া হৈছে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো আমাৰ FIMB প্ৰগ্ৰেম আছে তেওঁলোকৰ 2023 বৰ্ষৰ পৰা নামভৰ্তি আৰম্ভ হৈছিল কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত 2023 বৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানত ফি ৱেইভাৰ পোৱা নাই অসমৰ অইন শিক্ষানুষ্ঠানত তেওঁলোকে ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট থকাৰ ফলত তেওঁলোকে ফি ৱেইভাৰ লাভ কৰে কিন্তু আমাৰ এই বিশ্ববিদ্যালয়ত প্ৰায় তেওঁলোকে 15 পৰা 30,000 টকা মাচুল দি কিনে তেওঁলোকে পঢ়ি থাকিবলগীয়া হৈছে আৰু তেওঁলোকে বৰ্তমানত ফিজ ৰিডিউচ হোৱা নাই এই সংক্ৰান্তত আমি অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ ইচ্ছা আছে যে তেওঁ এই সমস্যা সমাধান কৰিব আৰু আমি এই প্ৰতিবাদটো আমি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে আমি সাব্যস্ত কৰিছোঁ কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৰ্মচাৰীৰ দিশে চাই তেওঁলোকৰ কাৰ্যালয়সমূহ আচল ধুনীয়াকৈ বনাইছে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীকোঠাসমূহ এতিয়াও বনাব পৰা নাই আৰু পিছৰ যি তেওঁলোকৰ যিটো বৃদ্ধি পাইছে সেই বৃদ্ধিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সন্তান কৰিছে